মই মিনহাজ 126 গৰাকী বিধায়কৰ ভিতৰত এগৰাকী বিধায়কৰ গুণ্ডাগিৰি আৰু এই বিধায়কগৰাকীৰ নাম হৈছে শামছুল হুদা। শামছুল হুদা নামৰ এইগৰাকী বিধায়কে যি গুণ্ডাগিৰি দেখুৱাইছে এই গুণ্ডাগিৰি কেতিয়াও গ্ৰহণযোগ্য নহয়। এখন দলং নিৰ্মাণ কৰাৰ পিছত সেই দলংখন মুকলি কৰিবলৈ গৈছিল বিধায়ক শামছুল হুদাই আৰু সেই সময়তেই মুকলি কৰা সময়তেই দুটাকৈ কলপুলি পুতি ৰাখিছিল ঠিকাদাৰৰ মহৰীয়ে আৰু মহৰীয়ে কলপুলি সৰুকৈ কলপুলি পুতি ৰাখিছিল মুকলি কৰিবৰ বাবে তাত ৰঙা ফিটা বান্ধি দিছিল আৰু সেই সময়ত উপস্থিত হৈছিল গৈ বিধায়ক শামছুল হুদা আৰু শামছুল হুদাই কলৰ পুলি দুটা দেখি খঙত অগ্নিকৰ্মা হল কিয়নো শামছুল হুদাৰ বাবে কলৰ পুলি কিডাল সৰু হল আৰু কলৰ পুলি কিডাল সৰু হোৱাৰ বাবে এগৰাকী বিধায়কৰ সামাজিক ভাৱে বা ৰাজহুৱাভাৱে সংবাদ মাধ্যমৰ সন্মুখত যি আচৰণ কৰিলে এই আচৰণ আপুনি দেখিলে আচৰিত হ'ব। হয়তো আপুনি ইতিমধ্যে সামাজিক মাধ্যমত সেয়া প্ৰত্যক্ষ কৰিছে আৰু বিধায়কগৰাকীৰ যি আচৰণ এই আচৰণে এক প্ৰকাৰ ভবাই তুলিছে প্ৰকৃতাৰ্থত জনপ্ৰতিনিধি নে এয়া জনপ্ৰতিনিধিৰ প্ৰকৃতাৰ্থত আচৰণ নে এওঁলোককেই এটা সমষ্টিৰ দায়িত্ব দি বিধানসভাৰ মজিয়ালৈ পঠিওৱা হয়নে প্ৰকৃতাৰ্থত এওঁলোকে জনতাৰ ৰক্ষক নে প্ৰকৃতাৰ্থত জনতাৰ মাত হৈ মাত মতা একগৰাকী জনপ্ৰতিনিধি নে এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে বিধায়ক শামছুল হুদাৰ গুণ্ডাগিৰি দেখি। বিধায়ক শামছুল হুদাৰ যেনেদৰে গুণ্ডাগিৰি কৰিছে সাধাৰণ ঠিকাদাৰৰ মহৰীক কলপুলিত সৰু কলপুলি পুতাৰ বাবে সেই কলপুলিয়েই উভালি মূৰত মাৰিছে এবাৰ নহয় দুবাৰকৈ ৰাজহুৱাভাৱে সংবাদ মাধ্যমৰ সন্মুখত স্বৰ খুৰাইছে সেইগৰাকী ব্যক্তিক ৰাজহুৱাভাৱে অপমান কৰিছে এয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। কেৱল এনেধৰণৰ কাম কৰিয়েই ক্ষমা খোজাটোৱে কেতিয়াও দায়িত্ব শেষ হ'ব নোৱাৰে। কেতিয়াও ক্ষমা খুজিয়েই এনেধৰণৰ বিষয়বস্তুৰ পৰা আঁতৰি অহাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। মাৰো বুলিয়েই মাৰিছিল স্বৰটো হাতত গছৰ পুলিটো তুলো বুলিয়েই তুলি লৈ মূৰত দুবাৰকৈ খোলাইছিল কোপ কিন্তু এতিয়া ক্ষমা প্ৰাৰ্থী বুলি ক'লেই সকলো শেষ হৈ নাযায়। সন্মানীয় বিধায়ক মহোদয় আপুনি জনাটো উচিত এনেদৰে ৰাজহুৱাভাৱে আপোনাৰ সমষ্টিৰেই একগৰাকী জনতাক প্ৰহাৰ কৰাটো কিমান গ্ৰহণযোগ্য কিমান নীতিৰ ভিতৰত পৰে সেয়া আপুনি এটা সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ পিছত জনাটো উচিত বুজাটো উচিত। বিধায়ক শামছুল হুদা আপোনালৈ লক্ষ্য কৰি আমাৰ এই প্ৰশ্ন আপুনি কেৱল মাত্ৰ ক্ষমা প্ৰাৰ্থী বুলি ক'লেই এই সকলো বিষয় শেষ হৈ নাযায়। ক্ষমা প্ৰাৰ্থী বুলি ক'লেই সামাজিক মাধ্যম যোগে অপমান কৰা সেই ব্যক্তিগৰাকীৰ সন্মান ঘূৰি অহাটো কেতিয়াও ঘূৰি নাহে। গতিকে এনেধৰণৰ কিছু কৰ্মকাণ্ড কৰাৰ আগত এগৰাকী জনপ্ৰতিনিধি হিচাপে বুজি চাব ভাবি চাব আপুনি কি কৰিছে। এই মুহূৰ্তত লৈ আহিছোঁ সেই সবিশেষ খবৰ আৰু সেই দৃশ্যাংশ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছোঁ। তাৰ পিছত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে। বিধায়ক শামছুল হুদাৰ গুণ্ডাগিৰি নিজ সমষ্টিতে বিধায়ক শামছুল হুদাৰ গুণ্ডাগিৰি কলগছ ডাঙৰ নোহোৱাৰ বাবেই খং বিধায়কগৰাকীৰ মুকলি কৰিবলৈ আনি দলং মুকলিৰ সময়ত কলগছ পুতিছিল ৰঙা ফিটা মাৰিছিল কিন্তু সেই কলগছ পুলি থকা দেখিয়েই খং উঠিল। এখন নতুন দলং মুকলি কৰিবলৈ গৈ গুণ্ডাৰ দৰে আচৰণ এগৰাকী জনপ্ৰতিনিধি কলৰ পুলি দাঙি লৈ মূৰত কোবালে এগৰাকী ব্যক্তিগৰাকী হৈছে ঠিকাদাৰৰ মহৰী আৰু ৰাজহুৱাকৈ প্ৰচণ্ড চৰু সোধালে মহৰীগৰাকী। বিধায়ক শামছুল হুদাৰ গুণ্ডাগিৰি আমি অসম্পাদিত ৰূপত দেখুৱাম এই ভিডিঅ' আমি সম্পাদিত ৰূপত আপোনালোকক দেখুৱাব নোৱাৰিম কাৰণ যেনেদৰে যি আচৰণ কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে স্বৰ খুৰাইছে মহৰীক কলগছৰ পুলি দাঙি লৈ মূৰত কোবাইছে এয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। বিধায়ক শামছুল হুদাৰ যি গুণ্ডাগিৰি এই গুণ্ডাগিৰি এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নিজ সমষ্টিতে এতিয়া অৱহেলাৰ পাত্ৰ হৈছে। প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্ন দল সংগঠনে। এই মুহূৰ্তত কেইবাটাও দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। আমাৰ হাতত কেইবাগৰাকী ব্যক্তিৰ মন্তব্য আছে লগতে সেইগৰাকী শহীদুল হক নামৰ যিগৰাকী মহৰী আছিল ঠিকাদাৰৰ সেই মহৰীগৰাকীৰ আমি কিছু
দৃশ্যাংশ আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম মহৰীগৰাকীৰ আমি মন্তব্য শুনাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে আজি সকলোৱে এটা দুৰ্ভাগ্যজনক এটা ভিডিঅ' দেখা পাইছে ছ'চিয়েল মিডিয়াত বিভিন্ন নিউজ চেনেলত বা পৰ্টেল যোগে তাতে এটা সামান্য কথা যে এটা সৰু কলৰ গছ তেওঁক লাগিছিল ডাঙৰ কলৰ গছ তাতে এটা সৰু কলৰ গছ দিছে এই কথাৰ ওপৰত ভিত্তি কৰি এজন মানুহক শাৰীৰিকভাৱে অপদস্থ কৰা মানে ৰাজহুৱাভাৱে এইটো একদম গৰিহণাৰ যোগ্য বিষয় আৰু এইটো কোনোপধ্যে মানি ল'ব পৰা বিষয় নহয় প্ৰথম কথা এইটো দ্বিতীয় কথা হ'ল তেওঁ সুধিছিল তো তোমাৰ ঘৰ ক'ত যেতিয়া কৈছে গৌৰীপুৰ তেওঁ কলাৰ ধৰি আনি গুণ্ডাৰ দৰে তেওঁ কোবাইছিল তো গতিকে গৌৰীপুৰ মানে এইটো দেখি বহুল অঞ্চল যেতিয়া গম পাইছে তেওঁ এজন দেখি মানুহ তেওঁ তেতিয়াই এই ধৰণৰ অত্যাচাৰ কৰিছে তেওঁৰ ওপৰত শাৰীৰিক আক্ৰমণ কৰিছে গতিকে আমি জনাই দিওঁ যে তেওঁ আজি যি দেশীৰ ওপৰত অত্যাচাৰ কৰিছে এনে গুণ্ডামিত বাংলাদেশত কৰক এই দেশীৰ অঞ্চলত নহয় তেওঁ ইয়াৰ উপযুক্ত উত্তৰ পাব তেওঁক আমি যদি ইয়াৰ মাপ মানে ক্ষমা নিবিচাৰে তেওঁক আমি বেয়া ভাষা নকওঁ আমি আৱেগিক হৈ আছোঁ তেওঁক আমি গৌৰীপুৰ অঞ্চলত মানে তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰিম আমি স্পষ্টভাৱে কৈ দিছোঁ দেশী অঞ্চলত UDF কোনো ধৰণৰ প্ৰচাৰ কৰিব নোৱাৰিব UDF 5বাৰকৈ 3বাৰকৈ MP হৈ যোৱা দেশী মানুহে বিনা চৰ্তে ভোট দি আমাৰ UDF 3বাৰকৈ MP বনাই দিছিল আৰু তেওঁৰ দলৰ বিধায়কে আজি দেশী মানুহ এজনক এনেকৈ অপদস্থ কৰা কোনোপধ্যে দেশী জনগোষ্ঠীয়ে মানে মানি লয় এইটো বিধায়কে যাতে জানি লয় লগতে UDF নেতৃত্ব যাতে জানি লয় আমি এইটো সগিয়নি দিছোঁ আৰু অনতিপলমে তেওঁ কাণত ধৰি উঠা বহা কৰি তেওঁৰ হাত পাওঁ ধৰি যাতে ক্ষমা বিচাৰে আমি এটা দাবী জনাইছোঁ নহতে আজি আপোনাৰ সৈতে কি ঘটনা সংঘটিত হ'ল তাতে আমাৰ দৈঘোৱা বজাৰ চুয়াপাতা দৈঘোৱা বজাৰ এটা ব্ৰিজৰ কামৰ ইনিগেশ্যনৰ কাৰণে আমাৰ আজি ডেটা সময় কৰা হৈছিল 3টা MLA ছাৰে সময় দিছিল সেই হিচাপে MLA ছাৰো তাতে আহিছিল কিন্তু যেতিয়া আমাৰ ফিতা কাটিবলৈ যায় MLA ছাৰে তেতিয়া MLA ছাৰে কি কৰিল কলা গছটো সৰু থকাৰ কাৰণে মানে কৈছে সেইটো ক'ল যে এইটো এৰেঞ্জমেণ্ট কোনে কৰিছে তাৰ পৰা কোনোবা কৈছে যে এইটো শহীদুৰ নামৰ এটা ল'ৰা আছে তেখেতে কৰিছে তাই MLA ছাৰ ক'লে এইটো শহীদুৰ নাম ল'ৰাটোক মাতকচোন মোক মাতিল মোক ক'ল যে পুষ্কুল যিহেতুকে আগত এইবিলাক কৰিছে নেকি আগত পুষ্কুল তোৰ ঘৰ ক'ত মোৰ ছাৰ মোৰ ঘৰটো গৌৰীপুৰ আগত এইবিলাক এনেকুৱা কৰা নাই মই ছাৰ এইটো আমি এনেকুৱা ডাঙৰ কাম কৰা নাই সৰু সুৰা কাম কৰিছোঁ তাতে খালি নেম প্লেটটো হ'লে আছিল আৰু বেলেগ না আছিল ইয়াত ডাঙৰ কাম এইবাৰে প্ৰথম কয় এইবিলাক গাছ আনিছে নেকি এই এনেকুৱা সৰু গাছ আনিছিল নেকি এই কথা কৈ মোক এটা চল মাৰাৰ পিছত কি কলা গাছ এইটো MLA ছাৰ শামছুল হুদা বিলিচিপাৰা বুকের কাপড় ধরছে না বুকের কাল চলত এটা চল মারার পিছত কলা গাছ তুলি দাঙি মোৰ মূৰত মাৰিছে এটা অলপ চোট পাইছে ফুলি আছে এগৰাকী বিধায়কৰ এনে আচৰণ কি ক'ব বিধায়কজন যেনেকুৱা কাম কৰিছে এইটো ঠিক কৰা নাই তাক উচিত বিচাৰ লাগে মই ৰাইজৰ বা সকলো সংগঠনৰ ওপৰত মই কি কৰিছোঁ যাতে মোক উচিত এইটো বিচাৰ লাগে আৰু কি গৌৰীপুৰ থানাত মানে ৰেডি হৈ আছে আমি দিম ৰেডি হৈ আছে